ভীমাশংকৰ জ্যোতিৰ্লিংগ দৰ্শন কৰিলোঁ আজি। যিহেতুকে পবিত্ৰ শাওনৰ মাহ চলি আছে আৰু বহুদিনীয়া এটি সপোন আছিল যে ভীমাশংকৰ জ্যোতিৰ্লিংগত আহিম, কিন্তু তেনেকৈ সময় সুবিধা মিলা নাছিলে। এই ভীমাশংকৰ জ্যোতিৰ্লিংগ হৈছে গুৱাহাটী মহানগৰৰ পামহি অঞ্চলৰ ডাকিনী পাহাৰত অৱস্থিত এটি জ্যোতিৰ্লিংগ। তলৰ গেটখনৰ পৰা আপোনালোকে সোমাই আহিয়ে গাড়ী আনিব পাৰিব, একো সমস্যা নাই। প্ৰথমতে আপোনালোকে গণেশ বাবাক দৰ্শন কৰিবলৈ পাব। গণেশ বাবাক দৰ্শন কৰি লৈ পেলাই আমি পুনৰ কিছু সময় অতিক্ৰম কৰিব লাগিব। এনেদৰে সেউজীয়াৰ মাজেৰে, চাৰিওফালে সেউজীয়া সেউজীয়া। যিসকলে প্ৰকৃতি ভাল পায় তেওঁলোকৰ বাবে একেবাৰে উত্তম ঠাই, বহুত ভাল লাগে। ভাল লাগিছে পৰিৱেশটো। আৰু তাৰ পিছত আপোনালোকে এনেদৰে গাড়ীসমূহ পাৰ্কিং কৰিব পাৰিব, নিজৰ ইয়ালৈকে আনিব পাৰিব। আৰু তাৰ পিছত অকণমান আমি খোজকাঢ়িম এতিয়া। অকণমান, বৰ বেছি নহয়, ভাল লগা পৰিৱেশ, গতিকে খোজকাঢ়িও আমনি নালাগে। আগতে তলৰ পৰা খোজকাঢ়িব লাগিছিল বোলে, যিহেতু মই প্ৰথম আহিছোঁ শুনামতে। এতিয়া খুব সুন্দৰকৈ পাৰ্কিঙৰ ব্যৱস্থা কৰি দিছে। এইয়া গেটখন দেখিছেনে আপোনালোকে, ৰিণিকি ৰিণিকি। এয়া হৈছে মূল গেট, মানে মূল প্ৰৱেশদ্বাৰ। এইফালেৰে আমি ভীমাশংকৰ জ্যোতিৰ্লিংগত দৰ্শন কৰিবলৈ প্ৰৱেশ কৰিব লাগিব। আপোনালোকক দেখুৱাই দিছোঁ মই পৰিৱেশটো, লগতে মোৰ সামান্য জ্ঞানেৰে আপোনালোকক কিছু অৱগত কৰাব চেষ্টা কৰিম। যদিহে কিবা ভুল ভ্ৰান্তি হয় আঙুলিয়াই দিব আপোনালোকে। এয়া এনেদৰে আমি খুব সুন্দৰকৈ তললৈ চিৰি আছে, নামি যাব লাগিব। আৰু ফুল বা তেনেকৈ ধূপ চাকি আপোনালোকে ইয়াতে দোকান আছে, কিনি ল'ব পাৰিব মন পচন্দ অনুসৰি। এয়া এনেদৰে আমি ভীমাশংকৰ জ্যোতিৰ্লিংগক বা বাবাক দৰ্শন কৰিবলৈ খোজ লৈছোঁ। এই ভীমাশংকৰ জ্যোতিৰ্লিংগটো একেবাৰে সেউজীয়া পৰিৱেশৰ মাজত অৱস্থিত। এয়া দেখি পেলাই আপোনালোকে অনুমান কৰিব পাৰিছে। এই ভীমাশংকৰ জ্যোতিৰ্লিংগটোৰ কাহিনী শিৱপুৰাণত পোৱা মতে অতিকৈ মনোৰম কাহিনী এটি। আপোনালোকক মই তাৰে কিছু জনাবলৈ চেষ্টা কৰিম। যদি কিবা ভুল হয় আঙুলিয়াই দিব, আৰু ইয়াতকৈ যদি পৃথক ধৰণে জানে সেয়াও মোক জনাব বুলি মই আশা কৰিছোঁ। মহাপ্ৰতাপী ভীমাসুৰক বধ কৰিবলৈ মহাদেৱে ভীমাশংকৰ ৰূপ ধাৰণ কৰিছিল। ভীমাসুৰ হৈছে ৰাৱণৰ ভাতৃ কুম্ভকৰ্ণ আৰু পাতাল ৰজাৰ কন্যা কৰ্কটীৰ পুত্ৰ। লংকেশ্বৰ ৰাৱণে কুম্ভকৰ্ণক কৰ্কটীৰ লগত বিবাহ হোৱাত বাধা প্ৰদান কৰিছিল। সেই সময়ত প্ৰভু ৰামচন্দ্ৰৰ লগত হোৱা তয়াময়া ৰণত পৰাজিত হোৱাৰ আশংকাত ৰাৱণে কুম্ভকৰ্ণৰ সহায় বিচাৰে আৰু কুম্ভকৰ্ণই কৰ্কটীৰ বিবাহ কৰাৰ চৰ্ত আৰোপ কৰে। উপায়ন্তৰ হৈ ৰাৱণে এই বিবাহত সন্মতি দিয়ে। বিবাহৰ পিছতে কুম্ভকৰ্ণই শ্ৰী ৰামচন্দ্ৰৰ লগত প্ৰচণ্ড যুদ্ধত লিপ্ত হয় আৰু তেওঁৰ মৃত্যু হয়। তেওঁৰ মৃত্যুৰ পাছত ভীমাসুৰৰ জন্ম হয়। ডাঙৰ হৈ তেওঁ মাতৃৰ পৰা জানিব পাৰিলে যে তেওঁৰ পিতৃহত্যা স্বয়ং বিষ্ণুৰ অৱতাৰ শ্ৰী ৰামচন্দ্ৰ। পিতৃহত্যাৰ প্ৰতিশোধ লোৱাৰ উদ্দেশ্য ভীমাসুৰে ব্ৰহ্মাৰ কঠোৰ তপস্যাত নিমগ্ন হয়। সুদীৰ্ঘ 12 বছৰ তপস্যাৰ অন্তত ব্ৰহ্মাদেৱ প্ৰসন্ন হৈ তেওঁৰ মনোবাঞ্ছা পূৰ্ণ হোৱাৰ বৰ প্ৰদান কৰে। তাৰ পাছতে ভীমাসুৰে ভগৱান বিষ্ণুৰ লগত যুদ্ধত লিপ্ত হয় আৰু অন্তৰ্যামী বিষ্ণুৱে ব্ৰহ্মাৰ বৰৰ কথা জানিব পাৰি যুদ্ধত পৰাজয় বৰণ কৰে। বিষ্ণুক পৰাজয় কৰাৰ অহংকাৰত মত্ত হৈ ভীমাসুৰে এফালৰ পৰা সকলো বিষ্ণু আৰু শিৱভক্ত ৰজা প্ৰজাৰ ওপৰত নানান অত্যাচাৰ আৰম্ভ কৰিব ধৰিলে। এইদৰে আহি তেওঁ কামৰূপ আক্ৰমণ কৰে আৰু কামৰূপেশ্বৰ প্ৰিয়ধৰ্মন আৰু ৰাণী দক্ষিণাদেৱীক দুৰ্গম পামহি অঞ্চলৰ ডাকিনী পাহাৰত বন্দী কৰি ৰাখে বুলি উল্লেখিত আছে। তেওঁলোক দুয়োজনেই আছিল পৰম শিৱভক্ত। দুয়ো একেলগে ভগৱান শিৱশংকৰৰ আৰাধনা কৰি এই অৱস্থাৰ পৰা সকলোকে উদ্ধাৰ কৰিবলৈ মিনতি জনালে। আৰাধনাত তুষ্ট হৈ ভগৱান শিৱশংকৰে ভয়ংকৰ জ্যোতিৰ ৰূপলৈ সেই স্থানতে ভীমাসুৰক বধ কৰিলে। ভয়ংকৰ ৰূপ শান্ত কৰি সেই স্থানতে লিংগৰূপে প্ৰতিষ্ঠা হবলৈ ৰজা ৰাণী দুয়োৱে শিৱক কাকুতি কৰিব ধৰিলে আৰু ভক্তৰ মনোবাঞ্ছা পূৰণাৰ্থে সেই দিন ধৰি ভগৱান শিৱশংকৰ ভীমাশংকৰ জ্যোতিৰ্লিংগ ৰূপে বিৰাজমান হ'ল। নিশ্চয় আপোনালোকে বুজিব পাৰিছে। মোৰ সামান্য জ্ঞানেৰে এইখিনি আপোনালোকক জনালোঁ আৰু এনেকৈ পৰিৱেশটো অকণমান দেখুৱাইছোঁ। নিজৰাটো পাৰ হৈ আহিয়ে এনেকৈ লাইন পাতিব লাগিব, যিহেতুকে এতিয়া শাওনৰ মাহ, অগণন ভক্তই ভিৰ কৰিছে। সোমবাৰ হ'লে আৰু বেছি ভিৰ হ'ব,
কিন্তু আজি যিহেতুকে আমি শনিবাৰে আহিছোঁ, গতিকে অকণমান ভক্তৰ সমাগমটো কম, তথাপিও আছে প্ৰায়খিনি, আপোনালোকে দেখিব পাৰিছে। ইয়াৰ উপৰি শিৱপুৰাণত কোৱা মতে সমগ্ৰ বিশ্বত মাত্ৰ 12 প্ৰকাৰৰ জ্যোতিৰ্লিংগহে বিৰাজমান। জ্যোতিৰ্লিংগ হৈছে ভগৱান শিৱ শংকৰৰ এক বিৰাট শক্তিৰ স্বৰূপ। শিৱপুৰাণত উল্লেখিত কাহিনী মতে এবাৰ সৃষ্টিকৰ্তা ব্ৰহ্মা আৰু পালনকৰ্তা বিষ্ণুৰ মাজত সংহাৰকৰ্তা শিৱৰ শক্তিক লৈ বাদ বিবাদৰ অৱতাৰণা হয়। এই দুয়োজনক শান্ত কৰাৰ নিমিত্তে ভগৱান শংকৰে এক বিশাল জ্যোতিস্তম্ভ ৰূপে প্ৰকট হৈ দুয়োজনকে জ্যোতিস্তম্ভৰ 2 মেৰু বিচাৰি আনিবলৈ নিৰ্দেশ দিয়ে। সেইমতে ব্ৰহ্মাই ঊৰ্ধ্ব দিশে আৰু বিষ্ণুৱে অধো দিশে মেৰু বিচাৰি যাত্ৰা আৰম্ভ কৰে। বহু বছৰৰ অন্তত দুয়ো আহি মহাদেৱক লগ কৰে। মহাদেৱে উত্তৰ বিচৰাত প্ৰথমে ব্ৰহ্মাই মিছাকৈ ইয়াৰ সন্ধান পোৱা বুলি ক'লে, আনহাতে বিষ্ণুৱে সঁচাকৈ ইয়াৰ কোনো অন্ত পোৱা নগ'ল আৰু ই অনন্ত বুলি কৈ ব্ৰহ্মাৰ ওচৰত পৰাজয় স্বীকাৰ কৰে। সৃষ্টিকৰ্তা হৈ মিছা মতা অপৰাধত অত্যন্ত ক্ৰোধিত হৈ মহাদেৱে ব্ৰহ্মাক অভিশাপ দিয়ে যে সৃষ্টিকৰ্তা হ'লেও ব্ৰহ্মা কোনো কালেই কেতিয়াও কাৰোৰ বাবে পূজিত নহ'ব। আনহাতে বিষ্ণুক কথা দিয়ে যে চিৰকাল চিৰদিন বিষ্ণু মহাদেৱ লগত সমানে পূজিত হ'ব। দুয়ো একে সত্তাৰে ভিন্ন স্বৰূপহে মাথোন। মহাদেৱৰ ব্ৰহ্মাভিশাপৰ বাবে ব্ৰহ্মাৰ কোনো পূজা বিধি নাই আৰু কোনো তীৰ্থস্থানো নাই। ৰাজস্থানৰ পুষ্কৰতহে একমাত্ৰ ব্ৰহ্মাৰ নামত এটি সৰু মন্দিৰ আছে, যদিও তাত কোনো ধৰণৰ পূজা নহয়। শিৱপুৰাণৰ মতে বছৰৰ 12 মাহ অনুযায়ী জ্যোতিৰ্লিংগ 12 প্ৰকাৰৰ আৰু প্ৰত্যেকৰে নিজ নিজ মাহাত্ম্য বিৰাজমান। এতিয়া আমি লাইন পাতি পাতি সমাপ্তিৰ পথত। এতিয়া আমি জ্যোতিৰ্লিংগ ভীমাশংকৰ বাবাৰ ওচৰত সেৱা জনাম। এয়া আপোনালোকক দেখুৱাই গৈছোঁ গোটেইখিনি পৰিৱেশ, নিশ্চয় আপোনালোকে দেখিলে বুজিবই পাৰিব। আৰু মোৰ সামান্য জ্ঞানেৰে মই যিখিনি জানিছোঁ সেইখিনি আপোনালোকৰ ওচৰত দাঙি ধৰিবলৈ চেষ্টা কৰিছোঁ। ভাল লাগে, বহুত ভাল লাগিছে। যদিও যথেষ্টখিনি গৰম বা ৰ'দ দিছে, তথাপিও ইয়াত আহিলে আপোনালোকে শান্তি পাব। দুখ কষ্ট ভাগৰ একো অনুভৱ নহয়। আচলতে অকল যে ভীমাশংকৰ জ্যোতিৰ্লিংগত আহিলেই তেনেকুৱা অনুভৱ হয় সেয়া নহয়। যিকোনো মন্দিৰত গ'লে আমি যিমান কষ্ট হ'লেও বা যিমান বাট আমি খোজকাঢ়ি যাবলগীয়া হ'লেও যেতিয়া আমি মূল ঠাই পাওঁগৈ যায়, তেতিয়া আমাৰ সমগ্ৰ দুখ কষ্ট ভাগৰ নোহোৱা হৈ যায়, নহয়নে? এয়া কিমান ভাল লগা এটি পৰিৱেশ আৰু চাৰিওফালটো আপোনালোকক দেখুৱাই দিছোঁ। আমাৰ দৰ্শন কৰা হৈ গ'ল। এবাৰ আপোনালোকক চাৰিওফালটো মই দেখুৱাইছোঁ আৰু লগতে এতিয়া আমি ওলাই দিলোঁ জ্যোতিৰ্লিংগৰ পৰা, ভীমাশংকৰ জ্যোতিৰ্লিংগৰ পৰা সেৱা কৰি দৰ্শন কৰি। আপোনালোকো আহিব পাৰে যিসকলে আহিম বুলি ভাবি আছে। আৰু ইয়াত ভোগৰ ব্যৱস্থা কৰা হৈছে। দেখিছে পবিত্ৰ শাওনৰ মাহটোতহে ভোগৰ ব্যৱস্থা থাকে। কিমান তাৰিখৰ পৰা আছে, কিমান তাৰিখলৈ ভোগৰ ব্যৱস্থা সেয়া আপোনালোকক মই দেখুৱাই দিছোঁ ওচৰৰ পৰা। আপোনালোকে চালে গম পাব। 21 তাৰিখৰ পৰা 19 আগষ্টলৈকে আছে ইয়াতে ভোগৰ ব্যৱস্থা। আৰু এনেকৈ সকলো দৰ্শনাৰ্থীয়ে ভোগ গ্ৰহণ কৰিছে আৰু ইয়াতে খুব সুন্দৰকৈ জিৰণি ল'ব পাৰিব। ফেন আছে বা ভাল লগা পৰিৱেশটো বহুত। আৰু ভোগ বুলিব ক'লে আপোনালোকক দেখুৱাই দিছোঁ কি কি আছে। এয়া ভিডিঅ'টো আৰু দীঘলীয়া নকৰোঁ, ইমানতে এৰিছোঁ। আশা কৰোঁ আপোনালোকে চাই ভাল পালে, কিছু কথা জানিব পাৰিলে ভীমাশংকৰ জ্যোতিৰ্লিংগৰ বাবাৰ বিষয়ে। এৰিছোঁ আজিলৈ। সকলো ভালে থাকিব, সুস্থ থাকিব, হাঁহি থাকিব। আপোনালোক সকলোৰে হৈ প্ৰাৰ্থনা জনাইছোঁ ভীমাশংকৰ বাবাৰ ওচৰত, যাতে সকলোৱে সুস্থ হৈ থাকে, হাঁহি থাকিব পাৰে, মনৰ কামনাবোৰ পূৰণ হয়।